আজিৰ দিনটোত কেইবাখনো গ্ৰন্থমেলাৰ দোকানত আমি গৈছিলোঁ তেওঁলোকে আমাক জানিবলৈ দিয়া মতে তেওঁলোকৰ সৰ্বাধিক বিক্ৰী 50,000 ওচৰা-ওচৰি কিন্তু প্ৰায়বোৰ খাদ্যৰ দোকানত দেখা গ'ল যে তেওঁলোকৰ বিক্ৰী প্ৰায় 50ৰ অধিক অৰ্থাৎ খাদ্যৰ বিক্ৰী গ্ৰন্থৰ বিক্ৰীতকৈ অধিক হৈছে। এইবাৰ আহিছোঁ চৰ্চাৰ দ্বিতীয়টো শিতান অন্যতম গুৰুত্বপূৰ্ণ শিতান আজিৰ দিনটোৰ ছবি। এজাক মানুহে কাম কৰিছে, এজাক মানুহে দা কটাৰী লৈ দলং নিৰ্মাণত লাগিছে। সকলো ব্যস্ত, এখন দলং শীঘ্ৰে নিৰ্মাণ কৰিব লাগে। এনে এখন দলং লাগে যিখন দলঙৰে গাড়ী পাৰ হ'ব নোৱাৰিলেও খোজকাঢ়ি যাতে মানুহ পাৰ হ'ব পাৰে। চিপাঝাৰৰ চৰ অঞ্চলৰ দৃশ্য এয়া। এই মানুহখিনি এখন দলং নিৰ্মাণ কৰিব ওলাইছে টেট শিক্ষক আৰু শিক্ষয়িত্ৰীৰ বাবে। এই চৰ অঞ্চলৰ বিদ্যালয়ত নতুনকৈ টেট শিক্ষক নিযুক্তি হৈছে, কিন্তু শিক্ষক যায় কেনেকৈ? নাই কোনো দলং। এয়া চাওক, এইদৰে ছাত্ৰ ছাত্ৰীয়ে কাপোৰ কুচাই যাব লগা হয় বিদ্যালয়লৈ। কান্ধত লৈ যোৱা হয় চাইকেল। নাই কোনো দলঙৰ ব্যৱস্থা। টেট শিক্ষক বা শিক্ষয়িত্ৰীৰ বাবেই গাঁওবাসীয়ে চৰকাৰৰ বাবে অপেক্ষা নকৰি এইদৰে নিজাববীয়াকৈ দলং নিৰ্মাণ কৰিছে। শিক্ষক ছাত্ৰ ছাত্ৰী এইবিলাক অহা যোৱাৰ কাৰণেও আমি এই সুবিধাখিনিৰ কাৰণে আমি ৰাইজে চিন্তা কৰি এই দলংখন দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। বহুত অনুষ্ঠান প্ৰতিষ্ঠানবিলাক স্কুলবিলাক আছে, আমাৰ চাপৰি যিখিনি মানুহ আমাৰ ছাত্ৰ ছাত্ৰীখিনি সেইখিনি অহা যোৱাৰ বিৰাট এটা অসুবিধা। তেওঁলোকে কানি কাপোৰ সৰকৈ পাৰ হ'ব লগা হয়, সাঁতুৰি যাব লগা হয়। এনেকুৱা বহুত আজি 4-5 বছৰ ধৰি আমি বিভাগীয় কৰ্তৃপক্ষকো আমি জনাইছোঁ এনেকুৱা অসুবিধা, কিন্তু তেনেকুৱা কোনো এটা অসুবিধা সেইবিলাকে আমাৰ গুৰুত্ব সহকাৰে একো সঁহাৰি জনোৱা নাই। এয়াই হ'ল বিকশিত অসমৰ নমুনা। এনেকৈ চলি আছে তথাকথিত উন্নয়ন। ব্যুৰ' ৰিপৰ্ট, NETV, চিপাঝাৰ। এইবাৰ আমি চৰ্চাৰ শেষ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। শেষ বিষয়বস্তু যথেষ্ট গুৰুত্বপূৰ্ণ। এক ন্যায়ালয়ৰ এক ৰায়দান, অসমৰ এক ধৰ্ষণৰ ঘটনা সংক্ৰান্তত ৰায়দান। এক গণধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল, যাৰ বাবে দোষী সাব্যস্ত হোৱা ব্যক্তিকেইজনক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল। ইয়াৰ পূৰ্বে নিম্ন আদালতে সেই ব্যক্তিকেইজনক ৰেহাই দিছিল যদিও আজি এক ৰায়দান যোগে গণধৰ্ষণত জড়িত এই আটাইকেইজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল। প্ৰথমে আমি দেখুৱাব বিচাৰিছোঁ এই সংক্ৰান্তত আমি প্ৰস্তুত কৰা এক প্ৰতিবেদন। বাংলু নম্বৰ 17, 1992 চনৰ বিভীষিকাময় নিশা যোৰহাটৰ গটঙা চাহ বাগিচাত জঘন্য কাণ্ড। এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ আৰু ধৰ্ষণৰ পিছত টুকুৰা টুকুৰকৈ মৃতদেহ কাটি দি পেলাই দিয়া হৈছিল ৰেল লাইনত। 1992 চনত এক এনেধৰণৰ জঘন্য কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্যক। যোৰহাট জিলাৰ গটঙা চাহ বাগিচাৰ অন্তৰ্গত 17 নম্বৰ বাংলোটোত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত চলিছিল অবৰ্ণনীয় অত্যাচাৰ। জিৎ কাকতি নামৰ চাহ বাগিচাখনৰ এজন মেনেজাৰে নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক বিয়াৰ প্ৰলোভন দি চাহ বাগিচাৰ সেই বাংলোটোলৈ লৈ গৈছিল আৰু তাৰ পিছতেই তেওঁৰ লগৰ 2জন মেনেজাৰ, এজন চৰকাৰী বিষয়া আৰু আন এজন ব্যক্তি, মুঠ 5জন ব্যক্তিয়ে এগৰাকী কিশোৰীৰ ওপৰত চলাইছিল দলবদ্ধ ধৰ্ষণ। এজনী ছোৱালীৰ ডেড বডি ৰেলৱে ট্ৰেকত পৰি আছে। পুলিচ তাতে গ'ল ৰেলৱে ট্ৰেকত, তাতে দেখা পায় যে এজনী ছোৱালী ফ্ৰক পিন্ধা, তাই 30 টুকুৰা লৈ দেহটো কাটা হৈছে। সেইটো এটা গানি বেগত পুলিচে গোটেই পিচখিনি সংগ্ৰহ কৰি লৈ আহি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে আৰু তাতে ডক্টৰে পষ্টমৰ্টেম কৰোঁতে গোটেই বডিটো ৰিকনষ্ট্ৰাক্ট কৰি এইটো দেখা যায় যে তাইক এগেইনষ্টে প্ৰথমে খুকুৰিৰে মাৰা হৈছে মূৰত, তাৰপিছত তাইক ধৰ্ষণো কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, 5জনক যাৱজ্জীৱন কাৰাদণ্ড। নিম্ন আদালতৰ ৰায়ক খাৰিজ উচ্চ ন্যায়ালয়ৰ। উক্ত জঘন্য কাণ্ড সংঘটিত হোৱাৰ পিছত 2003 চনত নিম্ন আদালতে 5জন অভিযুক্তকে দোষমুক্ত কৰি ৰায় প্ৰদান কৰিছিল, কিন্তু তাৰ পিছত সেই ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতৰ কাম কাজ আৰম্ভ কৰিছিল আৰু তাৰে পৰিণতিত অভিযুক্ত আটাইকেইজনকে উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
5জন আসামীকে দোষী সাব্যস্ত পাইছে আৰু তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিছে আৰু 201 ধাৰাত অৰ্থাৎ ডিসএপিয়াৰেন্স অফ এভিডেন্সৰ কাৰণেও তেওঁক 5 বছৰে আৰু এক্সট্ৰাও দিছে কাৰাদণ্ড। কিন্তু যোৰহাটবাসীয়ে পাহৰিব পৰা নাই ঘটঙা চাহ বাগিচাত সংঘটিত সেই বিভীষিকাময় নিশাৰ জঘন্য কাণ্ড। কেমেৰাত ৰঞ্জনৰ সৈতে নয়নজ্যোতি ভূঞা, NDTV গুৱাহাটী। এই মুহূৰ্তত ষ্টুডিঅ'ত আমাৰ লগত উপস্থিত আছে এই গোচৰটোৰ হৈ ওকালতি কৰা অধিবক্তা জিয়াউৰ কামাৰ ডাঙৰীয়া। কামাৰ ডাঙৰীয়া, আপোনালোকক NDTVৰ এই চৰ্চা অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। এই সমগ্ৰ ঘটনাটো সংক্ষিপ্ত ৰূপত দৰ্শকসকলক আপুনি অৱগত কৰিবনে, কি ধৰণে কি পৰিস্থিতিত এই গণধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল? হয়, এইটো হৈছিল কি যে 27/12/1992 এজন ব্যক্তিয়ে পুলিঅ'বৰ PS কেছ হিচাপে ৰুজু কৰিছিল এখন এজাহাৰ। সেই এজাহাৰখনত লিখিছিল যে তেওঁৰ ভনীয়েকক এজন জিত কাকতি বোলা এছিষ্টেণ্ট মেনেজাৰ অফ গটংগা টি ষ্টে প্ৰলোভন দিছিল যে বিয়া কৰাম বুলি তেওঁক মটৰচাইকেলত উঠাই লৈ গুচি গৈছিল। তো লৈ যোৱাৰ পিছত তেওঁ ক'লে যে তোমালোকে ক'ত গৈ আছা, কি কৰিব গৈ আছা, আমাৰ ফেমিলি মেম্বাৰক জনাব লাগিব, তো তাৰপিছতে বিয়াৰ কথা হ'ব। কিন্তু তেওঁলোকে কথা নামানি তৰ্কাতৰ্কি কৰি তেওঁলোক ওলাই গুচি গ'ল। ওলাই যোৱাৰ পিছত সেই যি 27/12 গ'ল আৰু তেওঁৰ ডেড বডিটো 29/12 ৰেলৱে ট্ৰেকত পাইছিল। যিহেতু ৰেলৱে ট্ৰেকত মাৰ্ডাৰ কৰি পেলাই থোৱা হৈছিল, সেই বডিটো 30 টুকুৰালৈ বিচ্ছিন্নভাৱে বিশৃংখলা হৈ গৈছিল আৰু প্ৰায় ½ কিলোমিটাৰলৈ তেওঁৰ ফ্লেছৰ টুকুৰা পোৱা গৈছিল। তাৰপিছত এই ফ্ৰকটোৰ পৰা ককায়েকে চিনি পালে যে এইজনী তেওঁৰ ভনীয়েক হয়। তাৰপিছত পুলিচে অনুসন্ধান কৰি দেখা পালে যে এইটো এটা 302 কেছ আৰু 201 কেছ। তাৰপিছত তেওঁলোকে 376 2G প্ৰমাণ পালে পোষ্টমৰ্টম যিহেতু কামাৰ ডাঙৰীয়া, যিহেতু নিম্ন আদালতে ইতিমধ্যে দোষী ব্যক্তিকেইজনক ৰেহাই দিছিল, বিগত সময়ছোৱাত তেওঁলোক মুক্ত অৱস্থাত আছিল নেকি? হয়, মুক্ত অৱস্থাত আছিল। এতিয়া তাৰপিছত আমি ষ্টেটৰ হৈ কেনে এপিলটো ফাইল কৰিছিলোঁ এগেইনষ্ট একুইটেল। তাৰপিছত অনাৰেবল হাইকোৰ্ট প্ৰিচাইডেড বাই দ্য বেঞ্চ অফ K. শ্ৰীধৰ ৰাও আৰু BD আগৰৱাল ডাঙৰীয়াই দুই পক্ষক শুনি কালি ৰায় এটা দিলে যে তেওঁলোক দোষী আৰু তেওঁলোক মাৰ্ডাৰ কৰিছে আৰু মাৰ্ডাৰ কৰি ডেড বডিটো ৰেলৱে ট্ৰেকত পেলাই থৈছিল। এতিয়া এই মুহূৰ্তত সেই ব্যক্তিকেইজন যিহেতু আটাইকেইজন আদ্যবান্ত পৰিয়ালৰ আছিল, সেই ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল নেকি? এতিয়ালৈ হোৱা নাই, কাৰণ কিয় জাজমেণ্টটো বাহিৰ হোৱা নাই। তো জাজমেণ্টটো পালে নিশ্চয় ময়ো গভৰ্ণমেণ্টলৈ ফৰৱাৰ্ড কৰিম। ফৰৱাৰ্ড কৰিলে তেওঁলোকক যিহেতু কোৰ্টে ডাইৰেকশ্যন দিছে যে টু এপ্ৰিহেণ্ড দেম এণ্ড চেণ্ড দেম টু জেইল। তেওঁলোক কাৰাগাৰলৈ যোৱাৰ পূৰ্বে ইয়াৰ বিৰুদ্ধে আকৌ আবেদন কৰাৰ কিবা সম্ভাৱনা থাকিব পাৰে? ডেফিনেটলি তেওঁলোকৰ নিজৰ অধিকাৰ আছে। তেওঁলোকে সুপ্ৰিম কোৰ্টত স্পেচিয়েলি পিটিশ্যন ফাইল কৰিব পাৰে, আকৌ পুনৰ গোচৰটো বিবেচনা কৰিবৰ কাৰণে কৰিব পাৰে, কাৰণ আমি সকলোৱে জানো যে লাষ্ট আদালতো অনাৰেবল সুপ্ৰিম কোৰ্ট। হয় হয়, কামাৰ ডাঙৰীয়া, আপুনি আমাৰ ষ্টুডিঅ'লৈ আহি এইখিনি তথ্য সদৰি কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা অতি ভয়ানক ধৰ্ষণৰ ঘটনা আছিল, এটা ভয়ানক হত্যাকাণ্ডৰ ঘটনা আছিল আৰু এই ঘটনাৰ সৈতে যিকেইজন ব্যক্তি জড়িত আছিল আটাইকেইজন ব্যক্তি যথেষ্ট আদ্যবন্ত আছিল। আৰু দেখা যাওক আইনী দৃষ্টিত পৰৱৰ্তী পৰিস্থিতিত তেওঁলোক ন্যায়িক জিম্মালৈ যাব নে তেওঁলোকে আবেদন কৰি পুনৰ ৰেহাই পাব। ইতিমধ্যে আমাৰ চৰ্চাৰ সময় শেষ হৈ আহিছে। চৰ্চাৰ এই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আগতে আমি দেখুৱাব বিচাৰিছোঁ এটা পুৰণা গান। এই পুৰণা গানটিৰেই আজিৰ চৰ্চা অনুষ্ঠানৰ পৰা মই বিদায় মাগিছোঁ।